এফালে মহানগৰীৰ খানাপাৰাস্থিত নেক্সিয়া টাৱাৰত মুকলি কৰা হয় টিভিএছ ক্ৰেডিট টেকনলজি কেন্দ্ৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই প্ৰযুক্তি কেন্দ্ৰটো। প্ৰযুক্তি কেন্দ্ৰৰ জৰিয়তে জনসাধাৰণে বাণিজ্যিকভাৱে লাভ কৰিব কেইবাটাও সুবিধা। এডভান্টেজ আছাম 2.0 অন্তৰ্গত এই বাণিজ্যিক কেন্দ্ৰটোত সংস্থাপিত হ'ব 150 গৰাকী যুৱক যুৱতী। এডভান্টেজ আছাম 2.0 সময়ত টিভিএছে আমাক এছুৰেঞ্চ কৰিছিলে যে তেওঁলোকে অসমত এটা টেকনলজি চেণ্টাৰ আৰম্ভ কৰিব আৰু এই টেকনলজি চেণ্টাৰৰ জৰিয়তে তেওঁলোকৰ ফাইনেন্সিয়েল বিজনেছত এই টেকনলজি চেণ্টাৰটোক ব্যৱহাৰ কৰিব আৰু মিনিমাম 100 এপইণ্টমেণ্ট ল'ৰা ছোৱালীক এমপ্লয়মেণ্ট দিব। আজি আমি টিভিএছ ক্ৰেডিট টেকনলজি চেণ্টাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। অলমষ্ট 150